স্বাগতম বিৰতিৰ পাছত অৱশেষত ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিল দুই মানৱ অংগ সৰবৰাহকাৰী কিডনী কাণ্ডৰ মাষ্টাৰমাইণ্ড গিৰিন সোণোৱালৰ লগতে সমৰ পাল নামৰ দালালজনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড়ৰ ঘোৰামৰা আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল দুই মানৱ অংগ সৰবৰাহকাৰী কিডনী বিক্ৰেতা মাষ্টাৰমাইণ্ড গিৰিন সোণোৱালৰ লগতে সমৰ পাল নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড়ৰ ঘোৰামৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মানৱ অংগৰ বেহাত জড়িত গিৰিন সোণোৱাল আৰু সমৰ পালক টেঙাখাটৰ অভয়াপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোৰামৰা আৰক্ষীয়ে ডিব্ৰুগড় লেজাইৰ লালমাটি তিনিচুকীয়া গাঁৱৰ নিবাসী এই গিৰিন সোণোৱাল দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল তেওঁ নিজেও আজিৰ পৰা 5-6 বছৰ আগত নিজৰ পৰিয়ালৰ মানুহক কিডনী দান কৰিছিল আৰু সেই সূত্ৰেদি তেওঁ কিডনীৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত চিনাকি হৈছিল আৰু পাছত যেতিয়া কোনো ব্যক্তিয়ে কোনোবা পেচেণ্টে যদি কিডনী বিচাৰে বা তেখেতে গম পায় তেখেতক তাত যোগাযোগ কৰি দিছিল তাৰে দুজন ব্যক্তি আমি পাইছিলোঁ এজন জিত বাউৰী এজন ৰামু কৰ্মকাৰ আৰু এজন ব্যক্তিৰ নাম কৈছে তেওঁ কৃষ্ণ কৰ্মকাৰ তেওঁ ঘৰ মাৰ্ঘেৰিটাত এই তিনিজন ব্যক্তি কিডনীৰ প্ৰক্ৰিয়াৰ লগত তেওঁ সম্পূৰ্ণৰূপে জড়িত আছে আৰক্ষীয়ে দুইজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে লক্ষণীয়ভাৱে বিগত 2 মাহত ডিব্ৰুগড় আৰক্ষীয়ে লাভ কৰিছে বহুকেইটা কিডনী বিক্ৰী কৰাৰ ঘটনা আমাৰ চাহ বাগিচা নজনা ব্যক্তিসকলক তেখেতে ঠকি কিনে গুৱাহাটী লৈ কিনে পাছত আৰু কলিকতাত লৈ যায় আৰু লৈ যোৱাৰ পাছত ৰবীন্দ্ৰনাথ টেগুৰৰ তাত মানে কিডনীটো ব্যৱসায় কৰে আৰু দালাল চক্ৰ হিচাপে কম দামতে আমাৰ চাহ শ্ৰমিক ৰাইজক পইচা দি কিনে তেখেতে বেছি দামত বিক্ৰী কৰি তেখেতে দালাল ব্যৱসায় কৰি আছিলে ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ পৰা অপহৃত যুৱকক কোকৰাঝাৰত উদ্ধাৰ বগৰীবাৰী থানাত উপস্থিত হয় অপহৃত দীনদয়াল সিং শনিবাৰে প্ৰাতঃ ভ্ৰমণলৈ গৈ নিৰুদ্দেশ হৈছিল যুৱকজন গুৱাহাটীৰ পৰা অপহৃত যুৱকক কোকৰাঝাৰত উদ্ধাৰ শনিবাৰে পুৱা চচলৰ পৰা হৈছিল অপহৰণ বগা ৰঙৰ এখন এল্টো বাহনত উঠাই নিয়া দীনদয়াল সিং নামৰ যুৱকজন উদ্ধাৰ হ'ল কোকৰাঝাৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত দীনদয়াল শনিবাৰে পুৱা চচলত থকা সাইবাবা মন্দিৰৰ পথত প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল পৰিয়ালে যুৱকজনৰে কোনো যোগাযোগ কৰিব নোৱাৰাত দিছপুৰ আৰক্ষীৰ কাষ চাপে কিন্তু আৰক্ষীয়ে দীনদয়ালৰ সংসূত্ৰ উলিওৱাৰ আগতেই দেওবাৰে দুপৰীয়া কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাত নিজে গৈ উপস্থিত হয় দীনদয়াল সিং লগে লগে বগৰীবাৰী আৰক্ষীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়াত নিশাই গৈ দিছপুৰ আৰক্ষীয়ে গুৱাহাটীলৈ আনে দীনদয়াল সিঙক দীনদয়ালৰ ভাষ্য অনুসৰি এখন বগা ৰঙৰ এল্টো বাহনত 4জন যুৱকে অপহৰণ কৰি লৈ গৈছিল তেওঁক সেইদিনা পুৱা বগা ৰঙৰ এল্টোখনত অহা এজন যুৱকে দীনদয়ালক বৰবাৰী কোন দেখে বুলি প্ৰশ্ন কৰিছিল তাৰ পিছতে অচেতন হৈ পৰিছিল দীনদয়াল সংজ্ঞা ঘূৰি আহে মানে দীনদয়াল আছিল বাহনখনৰ ভিতৰতে আৰু দেওবাৰে চেক বুজি দীনদয়ালে অপহৰণকাৰীৰ কবলৰ পৰা পলাই কাষ চাপে কোকৰাঝাৰ আৰক্ষীৰ কিমানজন আছিল 4জন ল'ৰা কি কৰিছিলে চিনি পোৱা নেকি তুমি সেই ল'ৰাবোৰক চিনি নোপোৱা কিন্তু কিয় অপহৰণ কৰা হৈছিল দীনদয়ালক অপহৰণৰ 24 ঘণ্টাৰ পিছতো অপহৰণকাৰীয়ে কোনো ধন দাবী কৰা নাছিল পৰিয়ালক আনহাতে দীনদয়ালৰ দুইটা হাততে আছে আঘাতৰ চিন এতিয়া সমগ্ৰ অপহৰণ কাণ্ডটোত ৰহস্যৰ গুণ পাইছে আৰক্ষীয়ে যাৰ বাবে আৰক্ষীৰ ওচৰত নিজে আহি ধৰা দিয়া দীনদয়াল সিঙক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ভাস্কৰ জ্যোতি হাজৰিকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অন্থলে সামগুৰিৰ কাছখাইটিত আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত ধৃত ডকাইতটো আজিজুৰ ৰহমান এটা পিস্তল সহ কুখ্যাত ডকাইতটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সফলতা গুলিয়াই মৰা ডকাইতক গ্ৰেপ্তাৰ সামগুৰিত বহুদিনৰ পৰাই আৰক্ষীৰ মূৰৰ কামৰণি হৈ আহিছিল মষ্ট ৱান্টেড ডকাইত আজিজুৰ ৰহমান সামগুৰিৰ বহু ডকাইতি কাণ্ডৰে জড়িত আজিজুৰ 2016 চনত ডকাইতটোৱে সংঘটিত কৰিছিল এটা হত্যাকাণ্ড
ছাইফুল নামৰ এজন লোকক গুলীয়াই হত্যা কৰিছিল আজিজুৰে। তেতিয়াৰ পৰা পলাতক হৈ আছিল আজিজুৰ ৰহমান। দেওবাৰে নিশা চামগুৰিৰ কাছখাইটিৰ পৰা পিষ্টলসহ আজিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। ASP ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা দলটোৱে গ্ৰেপ্তাৰ কৰি আজিজুৰক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। পুৰণি গুদামৰ পৰা হেমন্ত কুমাৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰ ফুটুকী। স্বস্তিৰ নিশ্বাস এৰিলে বেটিয়নী কাকতি গাঁওবাসীয়ে। আবদ্ধ নাহৰ ফুটুকীক চাবলৈ পুৱাই গাঁওখনত ৰাইজৰ ভিৰ। বাঘ বাহিৰত মানুহ ঘৰত, এতিয়া বাঘ পিঞ্জৰাত মানুহ বাহিৰত। প্ৰকাণ্ড নাহৰ ফুটুকীক ওচৰৰ পৰা চাবলৈ ৰাইজৰ হেতা ওপৰা। কোনোজনে যদি নিজৰ মোবাইলত আবদ্ধ কৰিছে নাহৰ ফুটুকীৰ ফটো, আন কোনোৱে এৰিছে স্বস্তিৰ নিশ্বাস। গোলাঘাট বেটিয়নী কাকতি গাঁৱত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰ ফুটুকী। পুৱাই প্ৰাপ্তবয়স্ক নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে ৰাইজে, আৰু তাৰ পাছতে ভিৰ কৰিলে স্থানীয় পুৰুষ মহিলা কণ কণ শিশুৱে। গোলাঘাটৰ বগৰীজেং নৰাগাঁও বেটিয়নী নামৰ এটা বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰ পৰাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকীটোৱে। অঞ্চলটোৰ ৰাইজৰ গৰু ছাগলী গাহৰি আদি ভক্ষণ কৰি সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। বিগত 2টা বছৰত অঞ্চলটোত পিঞ্জৰাবদ্ধ হৈছে মুঠ 12টা বাঘ। অঞ্চলটোত আৰু অধিক বাঘ থকাৰ আশংকা কৰিছে ৰাইজে। বাঘে মানে আপোনাৰ মানুহ ওলাব নোৱাৰে, খেতি কৰিব নোৱাৰে, পাত ছিঙিব নোৱাৰে। আজি এটা আকৌ হেৰি কৰিছোঁ, ছাগলীটোও ঘাই কৰিলে, ছাগলী গৰু খাই আদায় কৰিছে। মানুহৰ যথেষ্ট মানে ভয় হৈছে। বাঘ এতিয়ালৈকে পুনৰ আপোনাৰ আগতে 11টা, এতিয়া সৈতে 12টা হৈছে। তাৰপৰা আপোনাৰ আৰু আছে মানে, আৰু 4টা বাঘ এতিয়ালৈকে দেখিয়ে আছোঁ বুলি আশা আছে। আৰু খেতি পথাৰ যথেষ্ট বন্ধ হৈ গৈছে, খেতি মানে কৰিব নোৱাৰা হ'ল, ছাইডৰ মাটিবোৰ নকৰা হ'ল, মাজে মাজে মানুহ কৰে। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰিমগঞ্জৰ বদৰপুৰ সীমান্তত আজি ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে পেন পিষ্টলসহ 5টাকৈ মাৰণাস্ত্ৰ। বদৰপুৰ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ হয় এই 5টা মাৰণাস্ত্ৰ। মাৰণাস্ত্ৰসহ আটক কৰা হৈছে 2 যুৱকক। ধৃত এজন নাগালেণ্ডৰ H লিয়াং খাইমন, আনজন পাথৰকান্দিৰ নুৰুল ইছলাম। ধৃত 2জনৰ পৰাই জব্দ কৰা হৈছে এটা পেন পিষ্টল আৰু 4টা পিষ্টল। লামডিঙৰ পৰা বদৰপুৰলৈ আহি জালত পৰিছে 2গৰাকী। BSFৰ গোপন খবৰৰ ভিত্তিত আটক কৰা হয় 2কে। পিছত BSFে বদৰপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে 2কে। ডিমাপুৰৰ পৰা পাথৰকান্দি যোৱাৰ উদ্দেশ্যৰে ৰেলেৰে উপস্থিত হৈছিল 2। ধৃত 2কে লৈ বদৰপুৰ আৰক্ষীয়ে সম্প্ৰতি অব্যাহত ৰাখিছে জেৰা। বেগৰ পৰা তেওঁলোকৰ এই আপোনাৰ 4টা পিষ্টল, ছাছপেক্টেড আপোনাৰ 7.65 mm পিষ্টল আৰু এটা পেন পিষ্টল পোৱা গৈছে। আৰু জানিব পৰা মতে মানুহজনৰ নাম এজন হ'ল নুৰুল ইছলাম বাৰাইগ্ৰামৰ, আনজন তেওঁ নাগা হয় লিয়াংখ্যাম, টুৱেনচাং ডিষ্ট্ৰিক্টৰ নাগালেণ্ডৰ। তেওঁলোকে এইটো বস্তুখিনি ডিমাপুৰৰ পৰা আনিছিলে, ট্ৰেইন যোগেদি আহিছে। মৰিয়নি এক্সপ্ৰেছ দি লমডিঙলৈকে আহিলে, লামডিঙৰ পৰা ইয়ালৈকে আমাৰ গুৱাহাটী চিলচৰ এক্সপ্ৰেছত আহিছিলে। যাব পাৰছে এতিয়া আমি এইটো সোধপোছ কৰি আছোঁ, তেওঁ বস্তুটো কি কাৰণে আনিছিলে, কাক দিব আনিছিলে, বা এতিয়া আগতেও যদি এনেকৈ কিবা কৰিছে, লিংকেজবিলাক ওলাবলৈ ট্ৰাই কৰি আছোঁ। আৰু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত। এটা বাণিজ্যিক বিৰতি লৈছোঁ। कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है माइथन, फ्लेक्सिबल है माइथन, बड़ा समझदार, निर्माणर मानदंड माइथन। জীৱনৰ সমৰ্থনত পাক অধিকৃত কাশ্মীৰত সমদল বাহিৰ কৰা হৈছে। পাকিস্তানৰ 2 সংগঠনে বাহিৰ কৰিছে বিশাল সমদল। শূন্যলৈ গুলীচালনা কৰি পাক সংগঠনৰ বন্য উল্লাস। পাকিস্তানে পুনৰ দেখুৱালে দেশখনৰ কুৰূপ স্বৰূপ। তালিবানৰ সমৰ্থনত পাকিস্তান অধিকৃত কাশ্মীৰত 2 সংগঠনে বাহিৰ কৰিলে বিশাল ৰেলী। শূন্যলৈ লক্ষ্য কৰি চলালে কেইবা জায়ু গলি। কোনো সন্ত্ৰাসবাদী গোটক সমৰ্থন নকৰা বুলি মিথ্যাচাৰ বিলাই ফুৰা পাকিস্তানৰ ওলাই পৰিল জুলুঙাৰ মেকুৰী। সোমবাৰে পুৱাই লস্কৰী তৈবা আৰু জইচ-ই-মহম্মদৰ নেতা পালি নেতাই প্ৰথমে উলিয়ালে ৰেলী, তাৰ পিছত গুলী ফুটাই কৰিলে বন্য উল্লাস। তালিবান সমৰ্থিত নেতাৰ ভাষণেও স্থান পালে সমগ্ৰ কাৰ্যসূচীত। দৃশ্য দেখুৱাইছো এয়া। পাকিস্তান অধিকৃত কাশ্মীৰত 2 সংগঠনে বাহিৰ কৰিলে বিশাল ৰেলী। শূন্যলৈ লক্ষ্য কৰি তেওঁলোকে গুলীচালনা কৰা দৃশ্য বন্দী হৈছে কেমেৰাত।
আনফালে আফগানিস্তানত অব্যাহত ভাৰতীয়ৰ উদ্ধাৰ অভিযান কাবুলৰ পৰা ভাৰতলৈ উভতিল 400জন লোক এই 400জন লোকৰ মাজত আছে 60গৰাকী আফগান লোক তাৰে 23গৰাকী শিখ আৰু হিন্দু আমাৰ এক বিশেষ প্ৰতিবেদন देखो ये गुरु ग्रंथ साहिब महाराज गाड़ी में बैठे हैं হিৰত গুৰুগ্ৰন্থ চাহিবজী তুলি কাবুলৰ হামিদ কাৰজাই ইণ্টাৰনেশ্যনেল বিমানবন্দৰত 3গৰাকী শিখ লোক মুখত সন্তোষৰ হাঁহি मिनिस्ट्री ऑफ एक्सटर्नल अफेयर्स का তালিবানৰ কবলিত কাবুলৰ পৰা ভাৰতলৈ অহাৰ বাবে সাজু হৈছে তেওঁলোক আৰু তাৰ পিছৰ দৃশ্য এয়া কাবুলৰ পৰা ভাৰত অভিমুখে উৰা মৰা বিমানত হাতত পবিত্ৰ গ্ৰন্থখন লৈ যাত্ৰা কৰিছে তেওঁলোকে আফগানিস্তানৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতে দেওবাৰে 400 লোক লৈ কাবুলৰ পৰা উৰা মাৰে এখন ভাৰতীয় বিমানে এই 400 লোকৰ মাজত আছে 60গৰাকী আফগান লোক তাৰে 23গৰাকী শিখ আৰু হিন্দু তালিবান কবলিত আফগানিস্তানৰ পৰা মুক্তি বিচাৰি বহু লোকে ভাৰতক উদ্ধাৰৰ বাবে অনুৰোধ জনাইছে তাৰ মাজতে আছে বিদেশী নাগৰিক তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰতে কূটনীতিবিদ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়ববীয়াৰ এটা দল গঠন কৰিছে যিটো দলে কাবুল বিমানবন্দৰত অন্যান্য উদ্ধাৰকাৰী দেশৰ সৈতে দেশখনত চলাইছে উদ্ধাৰ অভিযান আনহাতে কাবুল দখলৰ প্ৰায় এসপ্তাহ পিছত আফগানিস্তানত সগৰ্বে পদাৰ্পণ কৰে তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা আব্দুল ঘানি ইপিনে সময় বাগৰাৰ লগে লগে নিজৰ স্বৰূপ দেখুৱাইছে তালিবানে ঘানিৰ উপস্থিতিৰ সময়তে তালিবানে গুলীয়াই হত্যা কৰে 7জন আফগান নাগৰিকক তালিবানে হেৰাতত ফটোৱা জাৰি কৰি সকলো শিক্ষানুষ্ঠানতে নিষিদ্ধ কৰিলে সহশিক্ষা এসপ্তাহ পূৰ্বে ৰাজধানী চহৰ কাবুল সহ আফগানিস্তানৰ প্ৰায়বোৰ অঞ্চল দখল কৰা তালিবান তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পঞ্চশীৰ উপত্যকা দখলৰ যুঁজত পঞ্চশীৰ উপত্যকাত প্ৰৱেশৰ চেষ্টা কৰোঁতে তালিবান বিৰোধী মাছুদ বাহিনীৰ এম্বুছৰ চিকাৰ হয় তালিবানী বাহিনী তালিবানে প্ৰৱেশ কৰিব নোৱাৰাকৈ তালিবান বিৰোধী বাহিনীয়ে জ্বলাই দিছে এখন দলং একেদৰে তালিবান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বাগলান প্ৰদেশৰ আন্দাৰবোট তালিবান বিৰোধী সেনাৰ ওচৰত অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে কুন্দুজ তালিবানে নিউজ ডেস্ক নিউজ 8 অসম নৰ্থ ইষ্ট ছ'চিয়েল মিডিয়াত সন্ত্ৰাসৰ সৃষ্টি কৰিছে তালিবানী সমৰ্থকে এইবাৰ আৰক্ষীৰ জালত ব্যৱসায়ী এই পৰ্যন্ত অসমত গ্ৰেপ্তাৰ হৈছে তালিবানৰ 15টাকৈ সমৰ্থক ছ'চিয়েল মিডিয়াত তালিবানী সমৰ্থকৰ সন্ত্ৰাস অসমত এই পৰ্যন্ত গ্ৰেপ্তাৰ 15টা সমৰ্থক তালিবানৰ বৰ্বৰতা আৰু নৃশংসতা কোনো নতুন কথা নহয় শেহতীয়াকৈ আফগানিস্তান দখলৰ পাছত তালিবানীয়ে সংঘটিত কৰা ইটোৰ পাছত সিটো ঘৃণনীয় কাণ্ডই পুনৰবাৰ শিহৰিত কৰি তুলিছে বিশ্ব মানৱক সেই তালিবানৰে সমৰ্থনত গদগদ হৈ পৰিছে একাংশ দেশদ্ৰোহী তালিবান সন্দৰ্ভত ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট আপলোড কৰি এইবাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল মহানগৰীৰ জোৰাবাটৰ এইটো টায়াৰ ব্যৱসায়ী ধৃত বিহাৰৰ মকবুল আলম কিন্তু বিতৰ্কিত পোষ্টৰ পাছতো ঘটনা সন্দৰ্ভত একোৱে নজনাৰ ভাও বিহাৰৰ মকবুলৰ कहाँ तक है कहाँ तक नहीं मेरा पूरा सेट करके देख लीजिए कि अगर कहीं होगा तो हम जो आप कहेंगे मानने के लिए तैयार है लेकिन अगर इन केस का भी आपने क्या कमेंट किया था कमेंट मेरा कुछ याद नहीं है हमको कि क्या कमेंट किया वही लोग बताएंगे कि किस वजह से हमको दे रहे हमको मालूम नहीं है ঘটনা সন্দৰ্ভত ধৃত মকবুল আলমক মাৰাথন জেৰা অব্যাহত ৰাখিছে জোৰাবাট আৰক্ষীয়ে জোৰাবাটৰ পৰা মৌচম বৈশ্য নিউজ 8 অসম নৰ্থ ইষ্ট ইতিহাস প্ৰসিদ্ধ চৰাইদেউৰ লাংকুৰি দৌলৰ মৈদামত দুষ্কৃতিকাৰীৰ খনন কাৰ্য দেওবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে খননৰে অপচেষ্টা কৰে মৈদাম ধ্বংসৰ ৰজাদিনীয়া ধন সোণৰ সন্ধানতে মৈদামত খনন কৰাৰ সন্দেহ কৰা হৈছে ৰজাদিনীয়া ধন সোণ বিচাৰি নিশা ঐতিহাসিক মৈদামত দুষ্কৃতিকাৰীৰ হাতোৰা আহোমৰ 600 বছৰীয়া ইতিহাস বহন কৰি অহা ইতিহাস প্ৰসিদ্ধ চৰাইদেউ লাংকুৰি দৌলৰ মৈদামত নিশা কোনো দুষ্কৃতিকাৰীয়ে খনন কাৰ্য চলাই মৈদামটো ধ্বংসৰ চেষ্টা চলায় ৰজাদিনীয়া ধন সোণৰ সন্ধানত দুষ্কৃতিকাৰীয়ে নিশা আন্ধাৰৰ সুযোগ লৈ মৈদামৰ খনন কাৰ্য চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে
যোন দুষ্কৃতিকাৰীয়ে এনেধৰণৰ গৰ্হিত কাৰ্য কৰিছে তেখেতক অতি কৰায়ত্ব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অতি পৰিতাপৰ বিষয়, এই পৰ্যন্ত প্ৰায় 2-3 দিন পাৰ হৈ যোৱাৰ পাছতো কৰায়ত্ব কৰিব পৰা নোৱাৰা বিষয়টো আমি গৰিহণা প্ৰদান কৰিছোঁ। আৰু টাইপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনাগত সময়ত লাংগুৰি দেৱালয়ৰ সংৰক্ষণ সংবৰ্ধন, বেআইনীভাৱে যি ভূমি দখল কৰিছে এই দখল উচ্ছেদ আৰু এনেধৰণৰ দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ঘটনাস্থলীত উপস্থিত হয় মথুৰাপুৰ আৰু টেঙাপুখুৰী আৰক্ষীৰ দল। যি সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে স্থানীয় লোক তথা অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে এনে দুষ্কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক। আচলতে পুৰাতত্ব বিভাগ বুলি ক'লে এটা মোৰ দৃষ্টিত কিন্তু এটা অকমান্য এটা বিভাগ। আজিলৈকে এই ঠাইডোখৰ পুৰাতত্ব বিভাগৰ অধীনত যদিও আছে, ইয়াত কোনো এজনে আজিলৈকে ইয়াত তেওঁলোকৰ বিভাগৰ ফালৰ পৰা কোনো এজন লোকক ইয়াত নিযুক্তি দিয়া নাই। সম্পূৰ্ণ মুকলি, ইয়াত যি ইচ্ছা তেনেকৈ কৰিব পাৰে ইয়াত, আৰু সেইটো কাৰণেই এনেকুৱা ধৰণৰ কিছুমান কাম ইয়াত হ'বলৈ পাইছে। এনে কাৰ্যৰ বাবে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ দায়িত্বত থকা পুৰাতত্ব বিভাগকো জগৰীয়া কৰিছে স্থানীয় লোক তথা দল সংগঠনে। সোণাৰীৰ পৰা হানসেং কোঁৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ 2 বছৰতে নিজৰ পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হ'ল 3টাকৈ শিশু। দুৰ্ভগীয়া শিশুকেইটিয়ে মোমায়েকৰ ঘৰত যোৱা 1 বছৰে আশ্ৰয় লৈ আছে যদিও দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো এতিয়া অপাৰগ 3 শিশুক ভৰণ পোষণ দিয়াৰ বাবে। সেয়ে চৰকাৰ তথা সদাশয় লোক বা কোনো সংস্থাৰ পৰা তেওঁলোকে বিচাৰিছে সহায়ৰ হাত। উপাসনা, জুপিতৰ আৰু গোবিন্দ 3 ভাতৃভগ্নী। এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও। কিন্তু এতিয়া আৰু এই 3 ভাতৃভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা। পিতৃ মাতৃৰ বিয়োগৰ পিছতে জন্ম হোৱা আপোন ঘৰখন এৰি মোমায়েকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে এই 3 ভাই ভনীয়ে। প্ৰথমে ৰোগাক্ৰান্ত হৈ পিতৃৰ মৃত্যু, আৰু তাৰ 1 বছৰ পিছতে 3 সন্তানক অনাথ কৰি ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে এই 3টি সন্তানৰ মাতৃয়েও। ইয়াৰ পিছতেই নিথৰুৱা হৈ পৰিল এই কণমানি কেইটি। যোৱা এবছৰে পঢ়া শুনা এৰিবলগীয়া হৈছে এই 3 ভাই ভনীয়ে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো অপাৰগ হৈ পৰিছে এই 3 কণমানিৰ ভৰণ পোষণ দিয়াত। তোমাৰ দেউতা ঢুকুৱা কিমান দিন হ'ল? 2 বছৰ। কেনেকৈ ঢুকাইছিলে? বেমাৰ হৈছিল। আৰু মা কেতিয়া ঢুকালে? মা যোৱা বছৰ ভাদৰ মাহত। ভাবিলে মই সিহঁতৰ এতিয়া ভৱিষ্যত আছে, গতিকে পঢ়া শুনাৰ কথা আছে, গতিকে এটা ভাল উপায় পালে ভাল হয়। আৰু আমাৰ চাকৰি বাকৰি নামি, গতিকে আমি দৈনন্দিন হাজিৰা কৰি খাওঁ। নিথৰুৱা ল'ৰা ছোৱালীকেইটাক যাতে ভাল এটা সংস্থাপনৰ ব্যৱস্থা কৰে। আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া শুনাই হওক বা প্ৰয়োজনীয় আন সামগ্ৰীয়ে হওক, সকলোৰে পৰা বঞ্চিত হৈছে এই শিশুকেইটি। এই কণমানি কেইটিৰ ভৱিষ্যত যাতে অন্ধকাৰময় নহয়, তাৰ বাবে সদাশয় ব্যক্তি, কোনো সংস্থা বা চৰকাৰক আহ্বান জনাইছে সম্প্ৰতি ভৰণ পোষণৰ দায়িত্ব লোৱা মোমায়েকগৰাকীয়ে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ সৈতে সামৰিছোঁ গাঁও চহৰ জিলাৰ খবৰ। নমস্কাৰ। चल शुरू हो जा, my turn, कर दे सब